ৰঙৰ জনপ্ৰিয় অনুষ্ঠান উপাসনা অসম যাত্ৰাৰ অন্য এটি নতুন খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। যোৰহাটৰ বাহনা হুকীয়া গাঁৱৰ পৰা মহিলা দিহা নামৰ দলে ইতিমধ্যে পৰিৱেশিত কৰি আছে গুৰুজনাই দি থৈ যোৱা যি আদৰ্শ, গুৰুজনাই দি থৈ যোৱা যি অসমীয়া জাতিৰ অমূল্য সম্পদ নাম, সেই হৰিনাম এই মুহূৰ্তত তেওঁলোকে পৰিৱেশিত কৰি আছে। আহকচোন উপভোগ কৰোঁ সেই হৰিনামৰ যি অময়া সুৰ, অময়া ধ্বনি, সেই ধ্বনিৰ মাজত আপোনাক লৈ যাব কিছু বিচাৰিম। কৃষ্ণ কৃপাময় কুণ্ডিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, যত ৰজা মহাৰজাৰ আগমন ঘটিছে। অহা নাই কৃষ্ণ গোসাঁই, ৰাজ কইনা ৰুক্মিণীয়ে আছে বাট চাই। অ কেতিয়া পাবহি মোৰ প্ৰাণৰ জনুৰাই, ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, যত ৰজা মহাৰজাৰ আগমন
ফুলে বাণী সোণৰে ৰুক্মিণী শিশুপালক বৰিবি তই মূৰ আজ্ঞা পালি নলবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱালৰ ল'ৰাইটো গোপীৰ বস্ত্ৰ বান্ধৱ কৃষ্ণ নকৰিবা কৃষ্ণ নিন্দা দাদা নহবাই অস্থিৰ তেৱেই পাব বৰমাইল দাদা ভগ্নী ৰুক্মিণী নন্দিনী মই আছে অধিকাৰ কৃষ্ণ হেন কৰিবা দাদা ন্যায় বিচাৰ ৰাম বৰ ৰূপে শিশু পালক নকৰো বৰণ মোৰ স্বামী হ'ব জানা কৃষ্ণ কৃষ্ণৰ কীৰ্তন কৰা হে সখী সব কৃষ্ণৰ কীৰ্তন কৰা
দিগ চলিলা ইন্দ্ৰক স্থাপিলা অদিতিৰ বাক্য ধৰি ৰাম অদিতিৰ বাক্য ধৰি বান্ধৱ কৃষ্ণ হৰি বল বলি চলিলা হৰি বতুৰূপে তুমি ৰাম ৰাম দান খুজি লৈলা প্ৰভু তিনি পদ ভূমি ৰাম ৰাম মহামানী বলিৰাই সুতলপুৰে লৈলা ঠাই তজুগুণ নাম মুখে নুগুছে সদায় বলি সম মহাদানী ত্ৰিভুৱনে নাই অ বলি সম মহাদানী ত্ৰিভুৱনে নাই ৰাম ৰাম বলি চলিলা হৰি বতুৰূপে তুমি দান খুজি লৈলা প্ৰভু তিনি পদ ভূমি ৰাম ৰাম মহামানী বলিৰাই সুতলপুৰে লৈলা ঠাই তজুগুণ নাম মুখে নুগুছে সদায় অ বলি সম মহাদানী ত্ৰিভুৱনে নাই ৰাম ৰাম এক পদ ভূমি দান লৈলা কৃষ্ণ এ ৰাম ভূমি দান লয়া বতু সন্তোষ লোভিলা ধন্য ধন্য বুলি বলি প্ৰশংসা কৰি বান্ধৱ কৃষ্ণ বলি তোমাৰ
মহান ত্যাগৰ আদৰ্শ চানে কি চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি কৃষ্ণ শুনা সভাসদ পাছে কথা বিপৰীত বামনৰ বাক্যে বুলি সুতল পুৰি হে ৰাম দিব্য সভা পাতিবহে প্ৰহ্লাদৰ নাতি গোবিন্দৰ গুণ নাম শুনে কাণ নাচে বলিৰাই হৰি গুণ গায় নাচে বলিৰাই হৰি গুণ গায় নাচে অ বলি সম ভাগ্যৱন্ত আৰু কোন কৃষ্ণ এ ৰাম কিনু ভাগ্য দানৱ ঈশ্বৰ সভা সদ ভৈল আকি চক্ৰ মাধৱৰ হে ৰাম ভকতৰ বন্ধু হৰি হাতে ধৰি গদা বলিৰ সভাত আকি থাক কৃষ্ণ বলি মহাদানী বলি মহামানী বলি ভক্ত শিৰোমণিয়ে
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপুনি উপভোগ কৰিছে ৰঙৰ জনপ্ৰিয় অনুষ্ঠান উপাসনাৰ উপাসনাত। ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ যে যোৰহাটৰ হুকিমৰা গাঁৱৰ মহিলা দিহানামৰ দলে ইতিমধ্যে তেওঁলোকৰ দিহানাম পৰিৱেশন কৰি আছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে কেইবাগৰাকীও মহিলা সদস্য মোৰ লগত আছে। আমি প্ৰথম 16গৰাকী আছোঁ সদস্য। দিহানামত প্ৰথমেই শিকিছোঁ নতুনকৈ। সকলোৱে আৰু য'ত ত'ত জইন কৰিছোঁ। জইন কৰোঁতে থাৰ্ড ছেকেণ্ড এইকেইটাহে পাইছোঁ। আৰু ফাৰ্ষ্ট হ'বলৈ মানে আমি অকণমান চেষ্টা কৰিম আৰু চেষ্টা কৰিম। ৰং চেনেলৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। লগতে মোৰ মানে উপাসনাৰ চেনেলটো মই প্ৰায়ে চাওঁ, 6টা বজাতে দিয়ে চাওঁ। কিন্তু মানে অইন কথা একো নাই, মোৰ খুব হেঁপাহ আছিলে মানে উপাসনা চেনেলত মই গাবলৈ। আজি অকণমান গালেও বাৰু ভুলো হ'ব পাৰে। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ৰং চেনেলটো ইয়ালৈ অহাৰ বাবে, আমাক ইমানখিনি উৎসাহিত কৰাৰ বাবে। আৰু আমাৰ লগতে আমাৰ ৰুবি বৰা, তেখেতে আমাক বহুত উৎসাহিত কৰিছে এই উপাসনা অনুষ্ঠানটোত আমি গাবৰ বাবে। আৰু আমাৰ লগতে জড়িত হৈ আছে চানী বৰা, তেখেতেও আমাক বহুত সহায় কৰিছে। আৰু ঘৰৰ বহুত ব্যস্ততাৰ মাজতো আজি আমি আহি এই নামঘৰতে আমি ৰিহাৰ্চল কৰি আছিলোঁ অতদিনে। আজি 3 মাহে আমি ৰিহাৰ্চল কৰি আছোঁ আৰু সেইকাৰণে আমি ইয়াত এতিয়া গাবলৈ মানে আগবাঢ়িছোঁ। আৰু নিশ্চয়কৈ ধন্যবাদ জনাম। এনেধৰণৰ পৰিৱেশ যি গুৰুজনাই দি থৈ যোৱা আদৰ্শ আমি উত্তৰ সুৰীক দি থৈ যাব লাগিব। এইসমূহ গুৰুজনাৰ সৃষ্টিৰাজিক তেওঁক চিনাকি কৰাই থৈ যাব লাগিব। তেহে আমাৰ উঠি অহা যি নৱপ্ৰজন্ম আকৃষ্ট হ'ব এনেধৰণৰ যি আধ্যাত্মিক দিশসমূহ বা আধ্যাত্মিক পৰিৱেশসমূহ, এইসমূহ গুৰুজনাই দি থৈ যোৱা সৃষ্টিৰাজি আমি এনেদৰেই কিন্তু আগুৱাই লৈ যাব লাগিব। এনেদৰেই সেই সৃষ্টিৰাজিক নৱপ্ৰজন্মক এক চিনাকি কৰাই দিব লাগিব এনেধৰণৰ কিছু অনুষ্ঠানৰ যোগেদি। বৈকুণ্ঠত আছিলে জ্বলি শ্ৰীমন্ত শংকৰে উধাৰি আনিলে কলিত ভকতলৈ বান্ধৱ কৃষ্ণ
কৃষ্ণ হৰিনাম সৰ্বধৰ্ম অনুপাম সকলো নিৰ্গম তত্ত্বসাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুসুমৰি কবল ভৰসা কৰি ৰয়াসা পাণ্ডৱ কৃষ্ণ ৰাম নামে ৰমন কৰে হৰি নামে হৰে কৃষ্ণ নামে কৰহন কৰি জীৱ কয়ু ধাৰে হে ৰাম ৰাম কৃষ্ণ বোলা হবে নকৰিবা হেলা ও নাম তৰিব জীৱন সংকটৰ পাণ্ডৱ কৃষ্ণ নাম লোৱা মন ভাই কৰি মন স্থিৰ তেবে কাম শৈল হ'ব মনুষ্য শৰীৰ আপুনি উপভোগ কৰি আছে ৰঙৰ জনপ্ৰিয় অনুষ্ঠান উপাসনা আৰু উপাসনাত ইতিমধ্যে অৱগত কৰিছোঁ যে যোৰহাটৰ বাহনাৰ সুকিমৰা গাঁৱৰ মহিলা দিহানামৰ দলৰ যি দিহানাম পৰিৱেশন সেই দিহানাম পৰিৱেশন আপোনালোকে উপভোগ কৰি আছে কলিত হৰি নামে ভগৱন্তৰ দৰ্শন ৰাম নামে হাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ হৰিনাম ৰাম নামে কলিত একমাত্ৰ ভগৱন্ত দৰ্শনৰ যি মাধ্যম সেই মাধ্যমেই হ'ল হৰি কীৰ্তন আহক আমি পুনৰ উপভোগ কৰোঁ তেনে এক হৰিনামৰ মহিমাৰ মাজত